ডিপাৰ্টমেণ্টৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ এই মুহূৰ্তত এটা বৃহৎ ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচন এবাৰ নতুন পদ্ধতিৰে নতুন নিয়মৰে অনুষ্ঠিত হ'ব কিন্তু তাতোতকৈ ডাঙৰ খবৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু কেতিয়া ক'ত অনুষ্ঠিত হ'ব তাৰ সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তত ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ জল্পনা কল্পনা অব্যাহত আছে আৰু ইয়াৰ মাজতে কোৱা হৈছে যে ৰাজ্যত দুটা পৰ্যায়ত পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আন এটা ঘোষণা প্ৰথম পৰ্যায়ত উজনি অসম আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত উজনিত আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনৰ বাবে এই চিন্তা চৰ্চা কৰা হৈছে প্ৰথম পৰ্যায়ত উজনি অসমৰ আটাইকেইখন জিলা আৰু গাঁৱত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত অধিসূচনা প্ৰকাশ পাব 28 ডিচেম্বৰত পূৰ্ণাংগ ভোটাৰ তালিকা প্ৰকাশ পাব গতিকে পঞ্চায়ত নিৰ্বাচনক লৈ বহুতৰ মাজত জল্পনা কল্পনা আছে আৰু ইয়াক লৈ ৰঞ্জিত দাসে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে এবাৰ পঞ্চায়ত নিৰ্বাচন ৰাজনীতিৰ পৰা মুক্ত কৰা হ'ব অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ পঞ্চায়ত সদস্য সভাপতি আদিত কোনো ধৰণৰ দলৰ প্ৰতীক নাথাকে সেই কথা ইতিমধ্যে ঘোষণা কৰা হৈছে কিন্তু দুটা ফেজত দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ডিচেম্বৰৰ 28 তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব প্ৰথম পৰ্যায়ত উজনি অসমৰ প্ৰতিখন জিলা আৰু গাঁৱত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অৰ্থাৎ ফাৰ্ষ্ট ফেজত দ্বিতীয় পৰ্যায়ত নামনি অসমৰ জিলা আৰু গাঁওসমূহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব শংকৰ সংঘৰ অধিৱেশন সাহিত্য সভাৰ অধিৱেশনৰ বাবে সিদ্ধান্ত লোৱা হৈছে জানুৱাৰী মাহৰ প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ যি অধিসূচনা সেয়া প্ৰকাশ পাব 28 ডিচেম্বৰত অৰ্থাৎ এই মাহৰ 28 তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা লৈ প্ৰকাশ কৰা হ'ব ইতিমধ্যে কিছু ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু তাৰ লগতে কোৱা হৈছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচন ৰাজনীতিৰ পৰা মুক্ত কৰা হ'ব পঞ্চায়তৰ যিগৰাকী সদস্য হ'ব যিগৰাকী সভাপতি হ'ব তেওঁ কোনো দলৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা নকৰে নিৰ্দলীয়ভাৱে ইণ্ডিপেণ্ডেণ্টভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব ঠিক একেদৰে মাত্ৰ 70% নিৰ্দলীয় মাত্ৰ 30%হে আঞ্চলিক পৰ্যায় বা জিলা সদৰ পৰ্যায়ত দলৰ প্ৰতিনিধি থাকিব পঞ্চায়তত আটাইতকৈ শক্তিশালী আটাইতকৈ গাঁওখনৰ কথা ভাল চিন্তা কৰা লোকসকলে যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে দলক লৈ যাতে প্ৰতিদ্বন্দ্বিতা নহয় তাৰ বাবে এই নিয়ম ঘোষণা কৰা হৈছে আমাৰ লগত মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো যেহেতু আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ বাবে যি খচৰা ভোটাৰ তালিকা প্ৰকাশ হ'বলগীয়া আছিলে সেই খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈ গ'ল আৰু আমাৰ 28 তাৰিখ ডিচেম্বৰ তেতিয়া আমাৰ পূৰ্ণাংগ ভোটাৰ তালিকা আমাৰ প্ৰকাশ হ'বগৈ আৰু এতিয়া যিহেতু আমি এইখিনি সম্পূৰ্ণ বিষয়খিনি আমি হেণ্ডঅভাৰ কৰিছোঁ আমাৰ যি ৰাজ্যিক আমাৰ নিৰ্বাচনী আয়োগ গতিকে ৰাজ্যিক নিৰ্বাচনী আয়োগে নিশ্চিত ওপৰত আমি যিটো চৰকাৰে যিটো ভাবিছোঁ যে আমাৰ অন্তত নটিফিকেশ্যন হয়তো জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত নটিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে আৰু হোৱাৰ সম্ভাৱনা থাকিলে যেতিয়া তাৰিখটো দিয়ে তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ 21 দিনৰ ভিতৰত সমগ্ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হ'বগৈ কিন্তু আমি ভাবিছোঁ যে দুটা পৰ্যায়ত আমি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো আলোচনা কৰা হৈছে যিহেতু আমাৰ শংকৰ সংঘৰ অধিৱেশন যিহেতু অনুষ্ঠিত হ'বগৈ আপোনাৰ 6, 7, 8, 9 আৰু তাৰ আগে যিহেতু অসম সাহিত্য সভাৰ অধিৱেশন যিহেতু পাঠশালাত অনুষ্ঠিত হ'ব 31 জানুৱাৰী 1, 2, 3, 4 ফেব্ৰুৱাৰী গতিকে দুটা ফেজৰ নিৰ্বাচনত যাতে শংকৰ সংঘৰ অধিৱেশনতো যাতে কোনো ধৰণৰ দিগদাৰী নহয় আৰু অসম সাহিত্য সভাৰ অধিৱেশনত যাতে কোনো দিগদাৰী নহয় তাৰ কাৰণে আমি নিৰ্বাচনী আয়োগক আমি আহ্বান জনাইছোঁ যে দুটা ফেজত অনুষ্ঠিত হ'ব লাগে যিহেতু ইয়াতে যিহেতু 1, 2, 3, 4 ফেব্ৰুৱাৰী হ'ব গতিকে এইপিনৰ নিৰ্বাচনটো অন্তত পশ্চিম অঞ্চলৰ বা নামনি অসমৰ নিৰ্বাচনটো যদি হয় আগতে বা পিছত যাতে কৰে আৰু ঠিক তেনেকুৱাকৈ 1, 2, 4, 5ৰ ভিতৰত বা 1, 2, 3, 4ৰ ভিতৰত উজনি অসমৰ নিৰ্বাচনটো যদি কৰি লয় তেতিয়াহ'লে শংকৰ সংঘৰ অধিৱেশনতো দিগদাৰ কাৰণ অধিৱেশন যেতিয়া চলে তাতে যিহেতু গাড়ীবোৰ যিহেতু ৰিকুইজিশ্যন কৰা হয় বা যিবোৰ ষ্টাফ আছে ষ্টাফবোৰ যিহেতু থাকে আৰু আমাৰ যিহেতু অসম চৰকাৰে যিহেতু GD বিভাগে যিহেতু তেওঁলোকৰ মানে যিহেতু বিশেষ ছুটি মঞ্জুৰ কৰে গতিকে আমি এই দুটা অধিৱেশনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে আমি নিৰ্বাচন আয়োগক আমি জনাইছোঁ
যিহেতু আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ বাবে যি খচৰা ভোটাৰ তালিকা প্ৰকাশ হ'বলগীয়া আছিলে সেই খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈ গ'ল আৰু আমাৰ 28 তাৰিখ ডিচেম্বৰ তেতিয়া আমাৰ পূৰ্ণাংগ ভোটাৰ তালিকা আমাৰ প্ৰকাশ হ'বগৈ আৰু এতিয়া যিহেতু আমি এইখিনি সম্পূৰ্ণ বিষয়খিনি আমি হেণ্ডঅভাৰ কৰিছোঁ আমাৰ যি ৰাজ্যিক আমাৰ নিৰ্বাচনী আয়োগ গতিকে ৰাজ্যিক নিৰ্বাচনী আয়োগে নিশ্চিত ওপৰত আমি যিটো চৰকাৰে যিটো ভাবিছোঁ যে আমাৰ অন্ততঃ নটিফিকেশ্যন হয়তো জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত নটিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে আৰু হোৱাৰ সম্ভাৱনা থাকিলে যেতিয়া তাৰিখটো দিয়ে তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ 21 দিনৰ ভিতৰত সমগ্ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হ'বগৈ কিন্তু আমি ভাবিছোঁ যে দুটা পৰ্যায়ত আমি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো আলোচনা কৰা হৈছে যিহেতু আমাৰ শংকৰ সংঘৰ অধিৱেশন যিহেতু অনুষ্ঠিত হ'বগৈ আপোনাৰ 6, 7, 8, 9 আৰু তাৰ আগে আগে যিহেতু অসম সাহিত্য সভাৰ অধিৱেশন যিহেতু পাঠশালাত অনুষ্ঠিত হ'ব 31 জানুৱাৰী 1, 2, 3, 4 ফেব্ৰুৱাৰী গতিকে দুইটা ফেজৰ নিৰ্বাচনত যাতে শংকৰ সংঘৰ অধিৱেশনতো যাতে কোনো ধৰণৰ দিগদাৰী নহয় আৰু অসম সাহিত্য সভাৰ অধিৱেশনত যাতে কোনো দিগদাৰী নহয় তাৰ কাৰণে আমি নিৰ্বাচনী আয়োগক আমি আহ্বান জনাইছোঁ যে দুটা ফেজত অনুষ্ঠিত হ'ব লাগে যিহেতু ইয়াতে যিহেতু 1, 2, 3, 4 ফেব্ৰুৱাৰী হ'ব গতিকে এইপিনৰ নিৰ্বাচনটো অন্ততঃ পশ্চিম অঞ্চলৰ বা নামনি অসমৰ নিৰ্বাচনটো যদি হয় আগতে বা পিছত যাতে কৰে আৰু ঠিক তেনেকুৱাকৈ 1, 2, 4, 5ৰ ভিতৰত বা 1, 2, 3, 4 ভিতৰত উজনি অসমৰ নিৰ্বাচনটো যদি কৰি লয় তেতিয়াহ'লে শংকৰ সংঘৰ অধিৱেশনতো দিগদাৰ কাৰণ অধিৱেশন যেতিয়া চলে তাতে যিহেতু গাড়ীবোৰ যিহেতু ৰিকুইজিশ্যন কৰা হয় বা যিবোৰ ষ্টাফ আছে ষ্টাফবোৰ যিহেতু থাকে আৰু আমাৰ যিহেতু অসম চৰকাৰে যিহেতু GD বিভাগে যিহেতু তেওঁলোকৰ মানে যিহেতু বিশেষ ছুটি মঞ্জুৰ কৰে গতিকে আমি এই দুটা অধিৱেশনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ